নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক HDFC বেংকৰ নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত 11,500ৰো অধিক পদ আছে। যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেন্তে নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লওঁ। HDFC বেংক ৰিক্ৰুটমেণ্ট 2025 অৰ্গেনাইজেশ্যনটো হৈছে HDFC বেংক। টোটেল পোষ্ট 11,500টা। কোৱালিফিকেশ্যন 10, 12 এণ্ড গ্ৰেজুৱেট। সিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ এণ্ড ডিবি অনলাইন এপ্লাই ডেট 13 মে'ৰ পৰা ষ্টাৰ্ট হৈছিল আৰু লাষ্ট ডেটটো হৈছে অনলাইন 25 জুন 2025। ইয়াত টোটেল পোষ্ট আছে 11,500টা। নেম অফ দি পোষ্ট ইয়াত আছে এডমিনিষ্ট্ৰেশ্যন, এনালাইটিক্স, এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, ফাইনেন্স মেনেজাৰ, একাউণ্টেণ্ট, PO, IT মেনেজাৰ, হেড অফ অপাৰেশ্যন মেনেজাৰ। কি পোষ্ট আছে? এডমিনিষ্ট্ৰেশ্যন, এনালাইটিক্স, এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, ফাইনেন্স মেনেজাৰ, একাউণ্টেণ্ট, PO, IT মেনেজাৰ, হেড অফ অপাৰেশ্যন মেনেজাৰ। ইলিজিবিলিটি ক্ৰিটেৰিয়া ইয়াত মিনিমাম আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এজ লিমিটটো হৈছে 18 বছৰৰ মিনিমাম আৰু মেক্সিমাম হৈছে 40 বছৰ। অৰ্থাৎ 18 বছৰৰ পৰা 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড বি পাছড এজ পাৰ নোটিফিকেশ্যন এণ্ড স্পেচিফিক পোষ্ট। Candidate minimum pass 10, 12 and graduate as per post or equivalent examination from a board or university recognized by central or state government. অৰ্থাৎ আপোনালোকে ইয়াত 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী অথবা গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। পে স্কেল ইয়াত আপোনালোকে 24,500 টকাৰ পৰা 68,800 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান লাভ কৰিব? 24,500 টকাৰ পৰা 68,800 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। সিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ আৰু ডকুমেণ্টেশ্যনৰ জৰিয়তে প্ৰথমে ইণ্টাৰভিউ, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনাৰ ফাইনেল জইনিং হ'ব। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWS কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PH কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল OBC EWS কেণ্ডিডেটসকলে কোনো ধৰণৰ ফিজ দিব নালাগে আৰু SC ST PH কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াত এপ্লিকেশ্যন মোডটো অনলাইনে হ'ব আৰু ষ্টাৰ্টটো হৈছিল 13 মে'ৰ পৰা আৰু লাষ্ট ডেটটো হৈছে 25 জুন 2025। সিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে হ'ব আৰু ইয়াত কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু পে স্কেলটো হ'ব 24,500 টকাৰ পৰা 68,800 টকালৈকে প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 24,500 টকাৰ পৰা 68,800 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। আপুনি যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে হায়াৰ ছেকেণ্ডাৰী অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব আৰু মিনিমাম এজটো হৈছে 18 বছৰ আৰু মেক্সিমাম 40 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু পোষ্টবিলাকৰ নাম মই পুনৰ কৈ দিছোঁ। এডমিনিষ্ট্ৰেশ্যন, এনালাইটিক্স, এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, ফাইনেন্স মেনেজাৰ, একাউণ্টেণ্ট, PO, IT মেনেজাৰ, হেড অফ অপাৰেশ্যন মেনেজাৰ। আৰু ইয়াত টোটেল পোষ্ট আছে 11,500টা। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। কাইলৈ মানে ধন্যবাদ।